গোলাপগঞ্জত কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিল চমুকৈ KSDCৰ উদ্যোগত বৃহৎ বিক্ষোভ ধৰ্ণা কাৰ্যসূচী। কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ, কমতাপুৰী ৰাজবংশী ভাষাৰ সাংবিধানিক স্বীকৃতি, কমতাপুৰ বা গ্ৰেটাৰ কোচবিহাৰ ৰাজ্য পুনৰ গঠন আদি দাবীসমূহ লৈ বৃহৎ বিক্ষোভ ধৰ্ণা কাৰ্যসূচী। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে পশ্চিম বংগ, বিহাৰ কিছু অঞ্চলত দাবীসমূহ লৈ বৃহৎ বিক্ষোভ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। বিক্ষোভ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি সময় জিলা আয়ুক্তলৈ স্মাৰকপত্ৰ প্ৰেৰণ। উল্লেখ্য যে 2023 চনৰ 17 জানুৱাৰী KLU অধ্যক্ষ জীৱন সিংহ DL কোচৰ লগতে অন্যান্য সদস্যসকলৰ সৈতে প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে শান্তি আলোচনাৰ বাবে আলোচনা সমাপ্ত কৰিছিল। কিন্তু 3টা বছৰ অতিবাহিত হোৱাৰ পিছতো শান্তি চুক্তি স্বাক্ষৰ নকৰিলে। ইয়াৰ পৰিৱৰ্তে KLU অধ্যক্ষ জীৱন সিংহকে ধৰি অন্যান্য সদস্যসকলক এন্ধাৰত ৰাখিলে। অতি সোনকালে শান্তি চুক্তি সফল কৰাৰ দাবী জনায়। আপোনালোকৰ জৰিয়তে আমি ভাৰত চৰকাৰক জনাব বিচাৰিছোঁ, এক প্ৰকাৰ সকিয়নি দিব বিচাৰিছোঁ যে ভাৰত চৰকাৰ তথা অসম চৰকাৰৰ আহ্বান ক্ৰমে আমাৰ KLU প্ৰধান জীৱন সিংহ, আমাৰ KLUৰ অধ্যক্ষ DL কোচ শান্তি আলোচনাৰ কাৰণে আহিলে। কিন্তু চৰম প্ৰতাৰণা কৰি ভাৰত চৰকাৰ তথা অসম চৰকাৰে আমাৰ KLU প্ৰধান যিসকল আছিল তেওঁলোকক যিটো অমৰ্যাদা কৰিলে, লগে লগে কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰতি যিটো চূড়ান্ত অৱহেলা কৰিলে, তাৰ কাৰণে কোচ ৰাজবংশী জনগোষ্ঠী ক্ষোভিত, দুঃখিত আৰু জাগ্ৰত। আমাৰ দাবী অনতি পলমে আমাৰ সন্মান সহকাৰে DL কোচ জীৱন সিংহ ডাঙৰীয়াক ভাৰত চৰকাৰে সন্মান সহকাৰে আলোচনাৰ মেজত মাতি আনিব লাগে আৰু শান্তি চুক্তি স্বাক্ষৰিত কৰিব লাগে, যাতে আৰু কোনো ধৰণৰ কোচ ৰাজবংশী জনগোষ্ঠীক অৱহেলা কৰা নহয়। আৰু যদি কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰতি এনেকুৱা অৱহেলা দীৰ্ঘদিন চলি থাকে, আমি 26তো দেখুৱাই দিম, এটাতো বেলেগ কথা, এটাতো হ'বই। পিছত যদি এই সংক্ৰান্তত আইন শৃংখলাৰ জনিত যদি কোনো অৱনতি ঘটনা ঘটি যায়, তেনেহ'লে ভাৰত চৰকাৰ, অসম চৰকাৰ সংশ্লিষ্ট সকলোৱে দায়ী থাকিব। আপোনালোকৰ জৰিয়তে আমি চৰকাৰৰ এই কথা সকিয়নি দি জনালোঁ। ধন্যবাদ।